বিনিতাই আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। টাইম হৈছে ৰাতি 9টা আৰু এতিয়া যাবি আছো চাদৰ। কাইলে ক'বাত যাম, ক'ত যাম, কি কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিলে গম পাব। আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোক সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। চাদৰ যাবি আছো, ইস্ত্ৰি কৰিবলৈ বাকি আছে, যাম কাইলে আৰু মই যাম, মোৰ বা যাব। ক'ত যাম কি কৰিম চাগে থাম্বনেল দেখি গম পাইছে। তথাপিতো ভিডিঅ'টো শেষলৈকে চাবচোন। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভাল পালে, যদি ভাল লাগিলে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে আপোনালোকক একেবাৰে কাইলে লগ পাম। আজিলৈ আহোঁ তেতিয়াহ'লে বাই, গুড নাইট। হৈ গ'ল, এতিয়া মই ওলাই মেলি একদম ৰেডি হৈ গ'লো আমি যাবৰ কাৰণে। আৰু মোক নিবলৈ এতিয়া আহি আছে মোৰ ভণ্টি মানুহজন। তাই নাযায়, আপোনালোকেতো গম পাইছে, তাই এতিয়া প্ৰেগনেণ্ট হৈ আছে, সেইকাৰণে তাই ইমান দূৰ জাৰ্ণি কৰিব নোৱাৰে। মই যাম, বা যাব, বৌ যাব, আমি এনেকৈ গোটেইখনে লগ হৈ পিনে গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক, আপোনালোকক সকলোখিনি দেখাই যাম। এইত বহিলোঁ, এইফালে দুটা চিট খালী আছে, বৌ আৰু বা উঠিবলৈ আছে, নাই ইও গৈছে কিবা বজাৰ কৰিবৰ কাৰণে। আজি যে ইমান ঠাণ্ডা বাহিৰত, একদম পুৰা চুৱেটাৰ লগাই আহিবলগীয়া হৈছে, বহুত ঠাণ্ডা হৈছে। ৰ'দ এতিয়ালৈকে ওলোৱাই নাই, 9টা-10টা বাজিবলৈ হ'ল, ৰ'দে ওলোৱা নাই। বহুত ঠাণ্ডা পৰিছে আজি। আৰু চবৰ আগতে ভিডিঅ' বনাব বেয়াও লাগে আৰু চবেই ভিডিঅ'ত ওলাবলৈ বেয়াও পাব পাৰে। সেইকাৰণে মই চাগে বহি থাকোঁতে ভাবিছোঁ আপোনালোককো জনাই দিওঁ আমাৰ যে জাৰ্ণি ষ্টাৰ্ট হৈছে বুলি। মই বাকীবিলাক উঠিলে দেখাম বাৰু অকণমান। আৰু ৰাস্তাত গৈ থাকোঁতে কি কৰোঁ কি নাই সকলোখিনি আপোনালোকক দেখাম। আৰু মোৰ ভিডিঅ'টো একদম চাই যাওঁ দেই। বাই বাই। এটা চুপুলি ওলাই যাব। বা উঠিলে, বা এয়া ছোৱালী আগবঢ়াবলৈ আহিছিলে ৰাস্তালৈ। আৰু সিহঁতৰ এটা ডগী আছে, ডগীটোৰ নাম হৈছে চুপুলি। মানে ডগীটোৰ গাত অকণমানি কিবা গুটি উঠিছিলে, আমি এবাৰ যাওঁতে দেখিছিলোঁ। তাকে এয়া বাক সুধি আহি আছোঁ, তাই খুব আগ্ৰহে কৈ আছে সিহঁতৰ ডগীটোৰ কথা। তাৰপৰা আকৌ গাড়ীৰ আগফালে এয়া বৌকটো দেখুৱাই নাছিলোঁ, লগতে এয়া আমাৰ টিকলিজনী, বা মই আৰু আমাৰ জোঁৱাইটো। তাকে অকণমান ধেমালি কৰি আহি আছোঁ, শুনকচোন তাৰ লগত কিমান ধেমালি কৰিছোঁ আমি। Hey, mau ke mana? Suno, I miss you. এনেকৈ ধেমালি মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। আৰু লখিমপুৰ আহিলে এই জেগাডোখৰ বাৰু কোনে কোনে ভাল পায় আপোনালোকক নেদেখাই নোৱাৰিলোঁ। পকা ৰাস্তাৰ মাজেৰে দুই কাষে সেউজীয়া, চাওকচোন ইমান ধুনীয়া। এতিয়া আমি আহি পালোহি আই পদুমণি থান। গাড়ীখন ৰখাই আমি নামি গ'লোঁ। আমি পদুমণি থানত সেৱা জনাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আৰু পদুমণি থানৰ কথা চাগে সকলোৱে গম পায়, যিসকলে আহি নাই পোৱা তাৰ পৰাই সেৱা জনাব। পদুমণি থানৰ বহুত মহৎ আছে। মাথা খুৱাইছে, পুৰা কমলা খাই আহিছে, হয় নাই? বেমাৰী মানুহ লগত লৈ আহিলে এনেকুৱাই হয় ন, জুচাব। কমলা নহ'লে গাড়ীত আহিবই নোৱাৰে। বায়ে আকৌ গাড়ীত উঠিব নোৱাৰে, তাই গাড়ীত উঠিলে অকণমান প্ৰব্লেম হয়, সেইকাৰণে তাই কমলা কিনি দিলোঁ। তাই কমলা খাই আহি আছে আৰু তাইক অকণমান ধেমালি কৰি আহি আছোঁ, কিয়নো অকণমান কথা পাতি আহিলে তাই মানে গাটো ভাল লাগি আহিব যে, সেইকাৰণে তাইৰ লগত কথা পাতি ধেমালি কৰি আহি আছোঁ। আকৌ মাংস কমকে নানিবি, আকৌ মাংস দিব লাগে। তাৰ পৰা আমি সোমাই দিলোঁ এতিয়া লখিমপুৰৰ টাটা ডিলাৰত। গাড়ীখনৰ অকণমান কাম আছে, সেইকাৰণে দেখাবলৈ বুলি সোমাই দিলোঁ। আহি একদম পুৰা গাড়ীৰ মাজত সোমাই আছোঁ আমি। গাড়ী ল'বি? ডিলাৰলৈ আহিছোঁ, কিবা কাম আছে সেইকাৰণে অকণমান ৰখি দিছোঁ। এইফালে পুৰা কাপোৰ চেঞ্জ কৰি আছে। বাৰ্থডে ড্ৰেছ এতিয়াহে পিন্ধাইছে, বাৰ্থডে খাবলৈ আহি টাটা ডিলাৰলৈ। এইখন আমাৰ গাড়ীখন অকণমান কিবা প্ৰব্লেম হৈ আছে, সেইকাৰণে দেখাবলৈ সোমাই দিলোঁ। এতিয়া চবেই ইয়াতে ৰখি আছে। তুমি হাতত কি পিন্ধিছা দেখাই দিয়াচোন। এইডাল ক'ৰবাত কিনিলা? এডাল
কোন মন্দিৰ পদুমণি কোৱা এইফালে বা কিমান ধুনীয়া লাগিছে এনেকৈ দেখাই দিয়া ৱাও বিউটিফুল তই দেখি এতিয়া দেখিছ নি মোৰ মাথাটো পকনা হৈ আছিলো না এইডাল এতিয়াহে দেখিছে মাথাটো হেনো ক'ব নোৱাৰা হৈ কি এটা গাড়ী ল'বা নি গাড়ী এখন ল'ম বুলি আহিছোঁ অঁ কি হয় আৰু Hi. Hi. Itu kiyoko. গাড়ীখন ঠিক হৈ গ'ল এঘণ্টামান লাগিলে তাৰ পৰা আমি আকৌ বহি ল'লোঁ এতিয়া গাড়ীখন অকণমান আগবাঢ়ি গৈ আমি গোটেইকেইটাই বোলো নাই কিবা এটাতো ল'ব লাগিব সিহঁতৰ ঘৰলৈ সেই বুলি গাড়ীখন আকৌ ৰখাই এয়া বা মই বৌ আগবাঢ়ি আহি আছোঁ তাৰ পৰা ভাবিলোঁ কিবা এটা খায়ো লওঁ যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা আহিছিলোঁ একো কোনো খোৱাও হোৱা নাই আৰু টিকলিজনীও আমনি কৰি আছে কিবা এটা খাবলৈ সেইকাৰণে কিবা এটা খাওঁ বুলি হোটেল এখনত সোমালোঁ পৰঠাকে খাম বুলি পৰঠাটো অৰ্ডাৰ দিছোঁ আৰু পৰঠা অহালৈকে তাই দেখিছেনে কেনেকুৱা এক্টিং কৰি আছে তাই যে এনেকুৱা কথা নহয় তাই যে কথা একেবাৰে এদাই নহয় আৰু চাওকচোন কেনেকৈ চকু টিপিয়াই আছে কি যে দুষ্ট নহয় পৰঠা খায় মজাতকৈ যদি ওপৰত কিবা এটা আছে সেইটোৱে আৰু মিঠাই মিঠাই লৈছা মিঠাই এইকেইটা চেম ডিজাইনৰ ওপৰকেইটাই ভাল লাগিছে কিমান নো মাজৰখিনি 300 সৰু এইটো কিমান এইটো এইটো আমাৰ টেষ্টি আছে পিস আছে ইভাগে নাই তোমাৰ ডাঙৰটো হৈ যাব 10 মিনিট লাগিব বনাই আছে চকলেট খাবলৈ বেয়া লাগে ৰাস্তাটো এনেকে চক্কৰ লাগিছে নাই লগা তোৰ মোবাইলটো বেছি ভাল উঠে আমি পাই গ'লোহিহেঁতেন একদম পুৰা ট্ৰেফিকত ফচি গ'লো পুৰা ট্ৰেফিক লাগি আছে জাম 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 এফালে সাইডত দেখিছে পুৰা গাড়ী লাইন পাতি আছে এইফালে ট্ৰেফিক ট্ৰেফিক ওয়াও গাড়ী বিৰাট লাইন পাতি আছে ন চুইটি ওয়াও স্পিড ব্ৰেকাৰ এইডোখৰতে ভাগিছে ন আধা ঘণ্টা পুৰা জামত ফচি গ'লো ৰখি দে অনন্ত আহি পাই গ'লোহি আমি ইমান ধুনীয়া পৰিৱেশ কিমান খাব পাৰো ন পৰিৱেশটো বিৰাট ধুনীয়া ইহঁতৰ একদম আগফালে এখন পথাৰ আছে বহুত ধুনীয়া
সেই প্ৰেছাৰ কুকাৰ লৈছেহে হাতত আমাক আগবঢ়াবলৈ যাওঁতে প্ৰেছাৰ কুকাৰ লৈ আহিছে খাবলৈ পাম যে আজি আশা নাই আমাৰ এই টিকলিজনী দেখিছা নহয় আহি পায়ে সবেই নিজৰ নিজৰ গিফ্ট খোলাত ব্যস্ত হৈ গ'ল এফালে বৌ একদম পুৰা গিফ্ট খোলা লাগি গৈছে একদম পুৰা মজা দেতা দিদি অকমান কৰি থৈছো ন হেপী বাৰ্থডে এতিয়া হৈছে চাহৰ টাইম মানে চাহ আহি গ'ল চাহৰ লগত আছিলে বুনিয়া ভুজিয়া মিঠাই আৰু লাড্ডু মানে এইফালে বৌ আৰু এয়া ভনী জোৱাইও বহি আছে তাৰ পৰা আমি যে দেখিছিলে নহয় কেক লৈছিলোঁ তাৰ মানে টিকলিজনীতো আজি বাৰ্থডে আছে তেনেকৈ মানে বাৰ্থডে পতা নাই সিহঁতৰ আজি 3-4 দিন মানৰ আগত এটা সকাম গৈছে সেইকাৰণে বাৰ্থডে নাপাতোঁ বুলিয়ে ক'লে তাৰপাছত আমি ভাবিলোঁ নাই আমিয়ে যাওঁ কিয়নো তাইকনো বাৰ্থডে দিনাখন এনেকৈ মানে অকলশৰীয়া কৰি থওঁ সেইকাৰণে গৈছোঁ এইফালে ভাগিন আৰু ভতিজা ভাগিনজনী ইমান দুষ্ট নহয় কিন্তু ভতিজাজনী বিৰাট দুষ্ট একদম মানে তাই কথা কেনেকুৱা নহয় আৰু দেখিছে নহয় কেক মানে কেকত কেণ্ডেল লগাবই পোৱা নাই তাই একদম ফু মাৰিলেই বিৰাট মানে একদম টেঙৰ কি ক'ব আৰু তাৰপাছতে আমি গোটেইখনে এতিয়া কেক কটাত ব্যস্ত কেক কাটি হোৱাত এতিয়া বনাব লৈছো মাংসখিনি বনাবলৈ মানে আছে মই বোলো ময়ে বনাই দিওঁ মাংসখিনি এইকাৰণে পটাপট গৈ পিনে বহি ললো এফালে চৌকাটো আছে মানে জুইতে বনাম বুলি ভাবিছো জুইত বনাবলেতো ভালেই লাগে এফালে বৌ পুৰা ব্যস্ত নহৰু আদা নহৰু গুছোৱাত আহিছো খাবলে বাৰ্থডে আৰু আহি নিজে বনাবলগীয়া হৈছে বাৰ্থডে নাই পতা সেইকাৰণে মানে অকল আমি নিজৰ ঘৰখিনিৰ কাৰণেহে যে বনাই দিছোঁ আৰু উপায় নাই কি কৰিম বুজিছে নাই দি দিছোঁ মাংস কয়লা মাংস হ'বনে বনাই মেলি একদম পুৰা খোৱাত লাগি গৈছো এইফালে বা বৌ আৰু লগত মই একদম কয়লা মাংস বনালো তাই ভাজি দালি আচাৰ চাটনি সালাড সব বনাই থৈছিলে বিৰাট টেষ্টি খানা খালো খাই বৈ এতিয়া আকৌ ফুৰিব যাওঁ দেই ক'ত যাওঁ সৰিয়হ তুলিবলৈ নদী চাবলৈ নদী গাড়ী এই স্কুটিত বাই বাই ইমান ধুনীয়া এখন কি নদী বুলি কয় সুবনশ্ৰী হয়নে সুবনশ্ৰী নদী এইফালে কৰি আছে সৰিয়হ খেতি ইয়াতে চব্জি সৰিয়হ চব কৰে যে আমি সেইকাৰণে অকণমান চাওঁ বুলি আহিছোঁ ইহঁতৰ জেগাডোখৰ বহুত ধুনীয়া ভোগালী জেগা কিমান ধুনীয়া
কাকতিটোক ন জেগাডোখৰ নাম কাকতিটোক লখিমপুৰ আজাদৰ কাকতিটোক অকণমান ভিতৰত হয় কিন্তু বহুত ধুনীয়া ভোগালী জেগা এইফালে গোটেই ৰঙালাও দিছে ৰঙালাও খেতি এখিনি চোৱা না ইমান ধুনীয়া এফালে বৌ আহি আছে পুৰা ইয়াত বহুত চব্জি খেতি ন ইমান ধুনীয়া নহয় যিমান দূৰলৈকে দেখিছে অকল মুঠতে ওলকবি বন্ধাকবি লাই শাক জিলমিল যে ইমানেই আছে নহয় কিন্তু আমাৰ আজি হাতত টাইম নাই বহুত একদম কম টাইম লৈ আহিবলগীয়া হ'ল ইয়ালৈ একদম মানে অকণমান সোনকালে আহিলোহেঁতেন যদি বহুত মানে ছিঙিব পাৰিলোহেঁতেন চব্জি কিন্তু সৌফালে বৌৱে পুৰা ছিঙিয়ে আছে জিলমিল দেখি ৰখিব পৰা নাই নাহে মই মাতি মাতি আনিছো এতিয়া পুৰা জিলমিল ছিঙা লাগি গৈছে ইমান মানে চব্জি নহয় বা ইয়াত মানে যিমান দূৰলৈকে দেখিছে চবেই অকল নিজৰ নিজৰ বাটিত মানে চব্জিয়ে কৰে এই দুজনী দেখিছেনে কেনেকৈ ঘূৰি ফুৰিছে একদম পুৰা দুইজনী ঘূৰি ফুৰিছে মাকে জিলমিল ছিঙিছে বহুত ধুনীয়া দেই এনেকুৱা জেগা আজিকালি মানে দেখিবলৈ নাই চবেই আমিতো পুৰা একদম ঘৰতে সোমাই থাকিব লাগে এনেকুৱাতো সাৰ দিয়া খাই খাই নিজে একদম পুৰা সাৰ দিয়া নিচিনা হৈ গৈছো ফুলি গৈছো সাৰৰ বস্তু খাই খাই সেইকাৰণে আচলতে এইবিলাক মানুহৰ বেমাৰো নাই গম পাইছেনে আমাৰ যিমান বেমাৰ সঁচা দেই বহুত ধুনীয়া টেষ্টটো কৰি দিয়াচোন এইডাল তাই কৈছে মটৰ কিন্তু বনৰীয়া খাই আজি খুৱাই লৈ গোটেইখনকে মাৰিলোহেঁতেন কি চাইছা ব'লা ব'লা আমি ভিডিঅ' বনাব লাগিব ইয়াত জংঘল বনাম দুইজনীয়ে নাচিম বা ইমান ধুনীয়া জেগা নহয় খুব ধুনীয়া লাগিছে ন বৌ কি ছিঙিছা জিলমিলি এমুঠি ন কি কবি খেতিত এইখিনি ভিন্দৌ ভাগৰ নে কি আমাৰ ভিন্দৌৱে মূলা আৰু আলু থৈ দিছে জোঁৱাইৰ কাৰণে বোলে স্পেচিয়েল জোঁৱাই এইফালে আলু মূলা খান্দি হেৰি কৰিয়ে আছে উঠাই আছে সেইজনী আমাৰ ভাগিনজনী জোনমণি পেহী হেনো মই মোৰ ভাগি নিপালে জোনমণি পেহী বোলে এইজনী গৈ আছে এইজনী মটৰ ছিঙিবলৈ গৈ আছে আমাৰ জোনমণি বা কিমান পাৰে ছিঙক মটৰ ছিঙিছো বুঢ়া বুঢ়া ইমান মটৰ বা দেখি ৰখিব নোৱাৰিলো দেই মটৰ ছিঙ বুঢ়া মোক এইটো আমাৰ টিকলিয়ে নাচন দেখা কোমলীয়া নিচিঙো একদম বুঢ়া বুঢ়া আৰু এইটো ধুনীয়া হৈ আছে এইকেইটা মটৰ দেখি ৰ'ব নোৱাৰিছে আমি 60 টকা কেজিকে খাই আছো ইয়াত মটৰে মটৰ কিমান ছিঙিলো ন কিমান হ'ল এবাৰ দাঙিব পৰা নাই কিমান কেজি মান হৈছে এইটো 6-7 কেজি মান হৈ যাব বাহ সৌজনী চা চব্জি দেখি আমি পগলা আমি মূলা কিনি খাবলগীয়া হৈ আছে এতিয়াও খাবলৈ নাই আমাৰ এইফালে কু মাৰিলে এইফালে কু মাৰি আছে কি কৈছে আমি কিমান টকা কেজিকে খাই আছো কোৱাচোন সেইফালে সেয়া কু মাৰিলে নিকিনে সেয়া মূলা নিকিনে কিন্তু আমি খাই তৎ পোৱা নাই এয়া দেখিছে নহয় আমাৰ জোঁৱাই হয়তো এইছা এইফালে এইবিলাক চব কুমাই পেলাই দিছে ন মূলা নিকিনে বজাৰত ঠিক আছে দিয়ক আহিছো দেই বাই বাই ভিন্দৌৱে পুৰা আমাক দিবৰ কাৰণে ওলকবি কাটি আছে এইফালে আমাৰ জমাই ৰাজা সিও চাই আছে আৰু কি কি চব্জি আছে দেখাই আছো বলক আমাৰ কাৰণে অলপমান উঠাইও থৈছে বিয়াত ছিঙিলোৰে ভপনি হৈ গ'লগৈ বহুত ছিঙিলে একদম স্পীডত কেনেকৈ ছিঙিব পাৰি ইমান আছে মানে একো চকুকেইটা বন্ধ কৰি খালি এনেকৈ ছিঙি যাব লাগে দেখি পিনে ন
মজা নে ইয়াত মজা দেই আমাৰ মানে বৌ আজি হেঁপাহটো পুৰ নহ'বই নেকি অ' ঘৰলৈ নোযোৱা নেকি তুমি থাকা নহ'লে আমি যাওঁ বাই বাই ইমান চব্জি নহয় বাপৰে বা বজাৰ এখন আছে ইয়াত ইমান চব্জি আছে মজা দেই ইমান ধুনীয়া জেগা ভাল লাগিছে পেহী মই জোনমণি পেহী নেকি হে হাই हाय आ जाओ जाने का टाइम हो गया आ जाओ এইফালে পুৰা ধুনীয়াকৈ ভৰাই আছে মুনাত এয়া এক মুনা হৈ গ'ল ফিটিং আৰু আছে বন্ধাকবি ল'বলৈ অ' বন্ধাকবি ঘৰত আছে বোলে আমাৰ আৰু এবেগ ঘৰত খাই থৈছে হে এবেগ আমাৰ কাৰণে ঘৰত খাই থৈছে এবেগ উঠাই থৈছে নি অ' বন্ধাকবি সেয়া বন্ধাকবি হেৰি ঘৰত এবেগ আছে ভোগালী জেগালৈ আহিলে ভোগালী বস্তু খাব পাৰি আৰু এইবোৰ ভোগালী জেগা পুৰা ভৰাইছে সঁচাকে বহুত ধুনীয়া একদম এনেকুৱা সাৰ নিদিয়া বস্তু সঁচাকে পাবলৈ নাই ন সেইকাৰণে আমাৰ ফালেতো গোটেই সাৰ দি খাই আছো এইজনী চাওকচোন একদম ফূৰ্তিত ক'ব নোৱাৰা হৈছে অ' চাইড প্লিজ অ'কে ললো এক মোনা স্কুটিত এই আগফালে দেখিছে নহয় এইখিনি চব্জি এক মোনা চাদৰ মেখেলা পিন্ধি অকণমান দিগদাৰ হৈছে তথাপিতো উপায় নাই এতিয়া লৈ মেলি বেলি পৰিলে আমাৰতো ঘৰত যাবলৈ টাইমো হ'ল এতিয়া একদম 5টা বাজু পাই গ'লোহি ভণ্টিহঁতৰ ঘৰ আৰু এতিয়া একদম চব্জি বজাৰ মেলি দিছোঁ তাৰমানে চবকে ভাগ কৰি দিব লাগিব নহয় এইফালে বা দেখিছে নহয় একদম পলিথিন লৈ বহি লৈছে এইফালে মোৰতো বস্তাই আছে মই বস্তা লৈছোঁ তাৰপৰা এয়া জোৱাই পূৰা মোনাত ভৰাইছে বৌ মোনা আছে আমি সকলোৱে ভাগ কৰি ল'লোঁ নিজৰ চব্জি আমি যাবলৈ ওলালো খুব ভাল লাগিলে ইয়ালৈ আহি শাহুৱে আকৌ টোপোলা লৈ লৈছে দেখা দিয়া শুন কি পোলা চালনী চব পাই ইয়াত ন পোলা চালনী শাক পাচলি গাখীৰ চব পাই ইয়াত সেয়া চব মানুহ এইফালে বা এইফালে ভিনদেউ বনাইছে চব্জি দি মেলি এইফালে চব বৌ মা আমি যাওঁগে ন এতিয়া বাই অঁ এয়া খুৰা খুৰী এইফালে এবাৰ এজনী আমাৰ চিষ্টাৰ গুণগুণ